এই যে আমি শিশুবোৰক লগ পাওঁ, শিশুবোৰক লগ পালে আমাৰ মনটো খুব ভাল লাগি উঠে। আমাৰ এনেকুৱা লাগে যেন আমি জীৱনটো উদযাপন কৰিবলৈ শিকিছোঁ। সঁচাকৈ এই শিশুবিলাকে কোনো ধৰণৰ স্বাৰ্থ নথকাকৈ আমাক মৰম কৰিব জানে। তেওঁলোকৰ মনত একদম অন্তৰৰ পৰা মৰম সোমাই থাকে। আজি গৈছোঁ ৩৪৮ নং মৰাণগাঁও প্ৰাথমিক বিদ্যালয়লৈ। এই বিদ্যালয়খনৰ ল'ৰা ছোৱালীবিলাক মোৰ একেবাৰে নিজৰ নিচিনা। আৰু এয়া দেখিছেনে, তাহাঁতি মই গ'লে কিমান ফূৰ্তি কৰে। আৰু এয়া মৰ্টন দিম বুলি ক'লত তাহাঁতি মানে মই মৰ্টনটো দাঙি দিছোঁ আৰু তাহাঁতি হাত দাঙিছে যে মৰ্টন তাহাঁতক লাগে। আৰু এইফালে সকলোখিনি আহি পিনি মোৰ ওচৰ পালেহি। আৰু কণ শিশুবিলাক সঁচাকৈ কিমান যে মৰম লাগে তাহাঁতক দেখিলে। তাৰপিছত মই সকলোলৈ মৰ্টন লৈ গৈছিলোঁ আৰু তাহাঁতক সকলোকে মৰ্টন দিলোঁ। আৰু আমিও সৰু যেতিয়া আছিলোঁ তেতিয়া এটা মৰ্টন খাবলৈকে কিমান যে হেঁপাহ আছিল। এতিয়া অৱশ্যে তেনেকুৱা সেই মৰ্টনটো বহুত পৰি থাকে, কিন্তু খাবৰ ইচ্ছা নাযায়। কিন্তু সৰুতে আকৌ সেই মৰ্টনটোকে খাবলৈ আমি হেঁপাহ কৰি আছিলোঁ। ইয়াতে বিনন্দ ছাৰে এবছৰতকৈও অলপমান বেছি দিন শিক্ষকতা কৰি গৈছিলে। আৰু আজি বঁটা বিতৰণী সভাৰ লগতে তেখেতক অকণমানকৈ বিদায় সম্বৰ্ধনাও জনাব এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক অভিভাৱিকা, স্থানীয় ৰাইজ পৰিচালনা সমিতি সকলোৱে। আৰু এইফালে বিনন্দ ছাৰ আহিলে বুলি ক'লত সকলো ল'ৰা ছোৱালী দৌৰ মাৰি ছাৰৰ ওচৰ পালেগৈ। তাৰপিছত এয়া মিটিং আৰম্ভ হ'ল আৰু তাহাঁতি মই অকণমান আহি পিনি আৰম্ভণি গীতটো অলপমান প্ৰেক্টিছ কৰাইছিলোঁ, কিন্তু খুব কম সময় কৰাৰ বাবে কম সময় হ'ল। তথাপিও তাহাঁতি ধুনীয়াকৈ সেয়া পৰিৱেশন কৰিলে আৰু এইফালে নৃত্যও খুব ধুনীয়াকৈ কৰিছে। আৰু এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ সঁচাকৈ প্ৰতিভাবিলাকৰ কথা ক'ব লাগিব। প্ৰতিটো ক্ষেত্ৰতে ইমান উৎসাহ আছে আৰু ইমান ভাল ধৰণেৰে তেওঁলোক আগবাঢ়ি গৈছে। অসমৰ ভিতৰতো তেওঁলোকে বহু পুৰস্কাৰ পাবলৈও সক্ষম হৈছে। আৰু এইফালে বিনন্দ ছাৰক তেওঁলোকে বিদায় সম্বৰ্ধনা জনাইছে আৰু বিদ্যালয়ৰ লগতে ছাত্ৰ ছাত্ৰীসকলেও সম্বৰ্ধনা জনাইছে। আৰু এই বিদায় ক্ষণবিলাক কিমান যে দুখৰ হৈ পৰে। বিনন্দ ছাৰ আচলতে এই বিদ্যালয়খনৰ পৰাহে বেলেগলৈ গৈছে, তেওঁ ৰিটায়াৰ্ড হোৱা নাই। আৰু এইফালে ছাত্ৰ ছাত্ৰীসকল, যি অভিভাৱকসকল, লগতে মোৰ খুব অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আচলতে মই অনুষ্ঠানটো মোৰ বিদায় অনুষ্ঠান বুলি মই ভবা নাছিলোঁ। ছাৰে কোৱাও নাছিলে। ছাৰে মোক কৈছিলে যে বঁটা বিতৰণী আৰু আজি এই অনুষ্ঠানলৈ অতিথি হিচাপে আহিছিলে টিয়কৰ এগৰাকী সাংস্কৃতিক কৰ্মী পংকজ বৰুৱা গায়ন। আমাৰ সকলোৰে চিনাকি পংকজ দা আহিছিলে আৰু তেখেতে ছাত্ৰ ছাত্ৰীসকলক, অভিভাৱকসকলক উদ্দেশ্য কৰি বহুমূলীয়া ভাষণ প্ৰদান কৰিলে। আৰু এয়া সকলোৰে বঁটা বিতৰণী সভা হ'ল। তেওঁলোকে খেল ধেমালিৰ অন্তত এয়া পুৰস্কাৰ পালে। তাৰপিছত সমূহীয়াকৈ সকলোৱে মিলি এসাঁজ এনেধৰণেৰেই খোৱা হ'ল চোতালতে। আৰু তাৰপাছত আমাৰ আৰু কাৰ্যসূচী ইমানতে সমাপ্ত হ'ল। আৰু শেষত ল'ৰা ছোৱালীকেইটাৰ লগত অকণমান বেডমিণ্টন খেলি চালোঁ। বহুত দিন খেলা নাই, বহুত দিনৰ মূৰত আচলতে খেলিছোঁ। অকণমান খেলিলোঁ, তাহাঁতৰ লগত ফূৰ্তি কৰিলোঁ, ভাল লাগিলে। আৰু দিনটো এনেকৈ উদযাপন কৰিলোঁ। ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ, গতিকে ভিডিঅ'টো ফেচবুকতে দি ৰাখিলোঁ। এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদিহে ভাল পালে তেন্তে মোৰ পেজটি ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো গৈ ছাবস্ক্ৰাইব কৰি দিব। অনাগত দিনবিলাক আপোনালোকৰ ভালে যাওক। নতুন বৰ্ষৰ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ, বাই বাই।